নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মোৰো এটি সপোনৰ ঘৰ হ'ব। তাৰপিছত আৰু লিখা আছে এই সপোন সমাজৰ প্ৰায় প্ৰতিজনৰে মনত বুকুত সোমাই থাকে। কিছু সংখ্যকে সহজে কৰি লয় আৰু কিছুৱে আৰ্থিক অৱস্থাৰ বশতঃ পৰি তাৰ বাস্তৱ ৰূপ দিব নোৱাৰা হয়। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডবল ইঞ্জিন চৰকাৰ আছে সেই সকলৰ সপোন বাস্তৱত ৰূপ দিবলৈ। তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালে এটা পকী ঘৰৰ সপোন সাকাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে ইয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসম আৰু 16,810টা গৃহ অনুমোদনৰ জৰিয়তে আমি অধিক সংখ্যক পৰিয়াললৈ নিৰাপত্তা মৰ্যাদা আৰু উন্নত ভৱিষ্যতৰ আশ্বাস কঢ়িয়াই লৈ যাম। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। ইয়াৰ লগতে এনেকুৱা আৰু এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতেও কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ৰ অধীনত 16,810টা গৃহ অনুমোদিত লাভ কৰা হৈছে 220.12 কোটি টকা। 3 নম্বৰত কোৱা হৈছে 7,544টা গৃহ অনুমোদনৰ পৰ্যায়ত। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আকৌ নতুনকৈ 7,544টা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। তো এইবোৰ মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন অতি শীঘ্ৰেই লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আঁচনিলৈ আমাৰ হাতত আহি পৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আঁচনিত আবেদন। এইখন আঁচনিত যদি আপোনালোকে আবেদন কৰে তেন্তে ছাবচিডিতে ল'ব পাৰিব চৰকাৰৰ ফালৰ পৰা চলাৰ। তো যিসকল মানুহে ইতিমধ্যে আবেদন কৰিছিল সেইসকল মানুহে 45,000 টকাৰ পৰা আৰম্ভ কৰি 95,000 টকা পৰ্যন্ত লাভ কৰিছে ছাবচিডি। তো আপোনালোকৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে অতি শীঘ্ৰেই কৰক এইখন আঁচনিত আবেদন। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ বাজেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে জনকল্যাণৰ বাবে সংকল্পবদ্ধ লেখানুদান বাজেট পৰিপ্ৰেক্ষিতত আঁচনিৰ সুবিধা হিতাধিকাৰীয়ে লাভ কৰিব পূৰ্ণাংগ বাজেট অধিৱেশনৰ পাছতে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈ আছে যেনে অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা বাজেট ঘোষণাৰ পিছতহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আৰু যিবোৰ চৰকাৰী আঁচনি আছে কিন্তু চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই সেইসকলেও বাজেট ঘোষণাৰ পিছত লাভ কৰিব